হেল্ল' এভৰিৱান, আজি আমাৰ ঘৰত ৰুটি বনাই আছে, পুৰিয়ে বেলি আছে, মায়ে লাডু কৰি আছে আৰু পুৰি আছে। আৰু মই বনালোঁ চব্জি বিনছে আলুৱে। এইয়া বিনছে আলুৱে চব্জি বনাই থৈ দিছোঁ মই। তেল অকণো দিয়া নাই এয়া। যিকি নহওক তেল হ'লে মানে বেছি ভাল লাগে আৰু ৰাতি ৰুটি লগত খাম, ক'ত শুকান শুকান ভাল লাগিব খুৰা অঁ ছাগলীটোৰ কাৰণে তো কালি যাব লাগিব ছাগলী এটা খাচী কৰিবলৈ। সেই তেখেতৰ ছাগলী, মই যাব লাগিব। আমাৰ ৰাতি হ'লে এইটো ড্ৰেছ নাইট ড্ৰেছ আমাৰ কাপোৰ পিন্ধি থাকে। মায়ে আমাৰ কাপোৰ পিন্ধি পিন্ধি খতম কৰি পেলালে স্পৰ্টিংবিলাক। স্পৰ্টিং এটা কিনি দে বুলি ক'লে মানে পইচা দিয়ে গ'লে কিন্তু বহুত গালি খাওঁ, কিন্তু ৰাতি হ'লে আমাৰ স্পৰ্টিংবিলাক পিন্ধি পিন্ধি ঘেলাই। এইয়া টাৱাখন এখন একদম গেৰেজত বনাই আনিছে দেই গাইজ। ৱেল্ডিং মাৰি পেলাই কিবা গাড়ীৰ পাত্তা নি চাত্তা নাজানো আৰু অঁ গাড়ীৰ পাতি দি এখন বনাই আনিছে। বহুত গধুৰ বহুত গধুৰ, ইয়াতো চুবই নোৱাৰি গৰম পূৰা। তেল নিদিবই আৰু বনাইছে ভাইটিয়ে বেছিকৈ খায়, সিয়ে কমে 15-20খনমান খাই দিয়ে সি ৰুটি, সেইকাৰণে সৰহকৈ লাগে। এতিয়া খুৰীয়ে সুধিছে খোলা পিঠা উঠিবনে নাই বুলি। উঠিব এইখন কাৰণ তেল লগোৱা নাই সেইকাৰণে।